নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অসমৰ নিবনুৱাসকলৰ বাবে এটি ভাল খবৰ। শিক্ষা বিভাগৰ ফালৰ পৰা নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে। কি পদত কিমান নিযুক্তি হ'ব, নিযুক্তিৰ প্ৰক্ৰিয়া কেনে, দৰমহা গাঁথনি কেনে, সম্পূৰ্ণ কথা আজিৰ ভিডিঅ'টোত জনাম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত বিজ্ঞাপনটি দেখা পাই আছে, যোনটো উল্লেখ কৰিছে সমগ্ৰ শিক্ষা অসমৰ আণ্ডাৰত এংগেজমেণ্ট হ'ব আৰু এই অনলাইন এপ্লিকেশ্যন হ'ব লাগিব। অনলাইন এপ্লিকেশ্যন ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু 16 জুলাইলৈকে এই অনলাইন এপ্লিকেশ্যন গ্ৰহণ কৰা হ'ব আৰু এই পদসমূহত নিযুক্তি প্ৰাৰম্ভিক অৱস্থাত 11 মাহৰ কাৰণে নিযুক্তি দিয়া হ'ব আৰু তেওঁলোকক ৰেগুলাৰাইজ কৰি দিয়া নহ'ব বা ৰেগুলাৰাইজৰ কাৰণে তেওঁলোকে ডিমাণ্ড কৰিব নোৱাৰিব বুলি ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে। যিকোনো কণ্টেক্সুৱেল জবত যেনেধৰণে লিখে সেইদৰে এইটো উল্লেখ কৰিছে আৰু কেণ্ডিডেটৰ বয়স 18 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 62 বছৰতকৈ বেছি হ'ব নোৱাৰিব 2024 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ হিচাপত। আৰু কেণ্ডিডেটসকলৰ এই যি এজ লিমিটটো কেলকুলেশ্যনটো কৰা হ'ব মেট্ৰিকৰ পাছ চাৰ্টিফিকেট বা এডমিট কাৰ্ডৰ জৰিয়তে। আৰু পোষ্টবিলাকত প্ৰথম পোষ্টটো দিছে এক্সপাৰ্ট কনচালটেণ্ট পোষ্ট আছে, CWSNৰ কনচালটেণ্ট এক্সপাৰ্ট আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। দৰমহা গাঁথনি হ'ব, পে' বেণ্ড হ'ব 30,000ৰ পৰা 1,10,000 আৰু গ্ৰেড পে' হ'ব 13,300 আৰু ষ্টেট মিছন অফিচত তেখেতৰ কাৰ্যস্থলী হ'ব আৰু পোষ্টৰ সংখ্যা এটা। সেই একেদৰে এক্সপাৰ্ট কনচালটেণ্ট প্লেনিং বুলি আৰু এটা পোষ্ট আছে আৰু তাৰ কোৱালিফিকেশ্যন আপোনালোকে দেখা পাই আছে আৰু দৰমহা গাঁথনিটো একেই আগৰজনৰ সৈতে আৰু তেখেতৰো কৰ্মস্থান হ'ব ষ্টেট মিছন অফিচ। 3 নম্বৰ পোষ্টটোত আপোনালোকে দেখা পাইছে প্ৰজেক্ট ইঞ্জিনিয়াৰৰ কাৰণে BE ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং লাগিব আৰু দৰমহা গাঁথনিটো হৈছে 30,000ৰ পৰা 1,10,000 আৰু গ্ৰেড পে'টো হৈছে 12,700 টকা। তেখেতৰো কৰ্মস্থলী হ'ব ষ্টেট মিছন অফিচ, পদৰ সংখ্যা এটা। এছ'চিয়েট অফিচাৰ, তেখেতৰ মাষ্টাৰ ডিগ্ৰী লাগিব ইংলিছত, নহ'লে মাষ্টাৰ ডিগ্ৰী ছ'চিয়েল ছায়েন্স, নহ'লে মাষ্টাৰ ডিগ্ৰী বিজনেছ এডমিনিষ্ট্ৰেশ্যন মানে MBA লাগিব। তেখেতৰ দৰমহা গাঁথনি হৈছে 22,000ৰ পৰা 22,000ৰ পৰা 87,000 আৰু তেখেতৰ গ্ৰেড পে' 11,500। তেখেতৰ কৰ্মস্থলী ষ্টেট মিছন অফিচে হ'ব, পদৰ সংখ্যা এটা। তাৰপিছত ডিষ্ট্ৰিক্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ, এখেতৰ কৰ্মস্থলী হ'ব ডিষ্ট্ৰিক্ট মিছন অফিচ আৰু 2খন জিলাত আছে, হোজাই আৰু বিশ্বনাথ, 2টা পোষ্ট আছে আৰু এখেতৰ BE চিভিল হ'ব লাগিব বা ইকুইভেলেণ্ট কোৱালিফিকেশ্যন বেলেগ থাকিলেও হ'ব, 10 বছৰৰ অভিজ্ঞতা বিচাৰিছে আৰু এখেতৰ দৰমহা গাঁথনি 30,000ৰ পৰা 1,10,000 আৰু গ্ৰেড পে'টো হৈছে 12,700 টকা, 2টা পদ আছে। আৰু শেষত দিছে ফাইনেন্স এণ্ড একাউণ্ট অফিচাৰ, ফাও বুলি আমি যাক কওঁ। তেখেত গ্ৰেজুৱেট ইন কমাৰ্চ হ'ব লাগিব, BCom হ'ব লাগিব আৰু তেখেতৰ পে' বেণ্ডটো হৈছে 22,000ৰ পৰা 87,000 আৰু গ্ৰেড পে' হৈছে 11,500 টকা। ইয়াতো পদৰ সংখ্যা 2টা আছে আৰু 2টাই হোজাই আৰু চাউথ চালমাৰা মানকাছাৰ এই 2খন জিলাৰ ডিষ্ট্ৰিক্ট মিছন অফিচত তেওঁৰ কৰ্মস্থলী হ'ব। গতিকে ইনফৰ্মেশ্যনখিনি আপোনালোকক দিবলগীয়া আছিলে আৰু যিখিনি ইম্পৰ্টেণ্ট কথা এপইণ্টমেণ্টৰ ক্ষেত্ৰত এই গোটেইখিনি NB বুলি উল্লেখ কৰা আছে, আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। নিশ্চয় আপোনালোকে স্ক্ৰীনশ্বটটো লৈ পেলাই পঢ়ি ল'ব পাৰিব। গতিকে ইনফৰ্মেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি আপোনালোকৰ যি লগৰ আছে যিসকল বৰ্তমানৰ চাকৰি প্ৰত্যাশী হয় তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।